স্যার 4500 ভেরিফিকেশন কেতিয়া হ'ব 4500 এই 5500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লাৰ্ণিঙলৈ। ভিউৱাৰ্ছ, আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম ৰাজ্যৰ এসময়ত প্ৰকাশিত 4500টা পদৰ যি LP আৰু UPৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল, সেই 4500টা পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব? কিয়নো ইতিমধ্যে 5500টা পদৰ বাবে যিহঁতে আবেদন কৰিছিলে সিহঁতৰ মেৰিট লিষ্ট ওলাই পৰিছে আৰু সিহঁতৰ মেৰিট লিষ্ট এতিয়া লাইভ হৈ আছে। অৰ্থাৎ আপুনি DWৰ ৱেবছাইটত গৈ সেই মেৰিট লিষ্টটো চাব পাৰে। পিছে যিসকলে 4500টা পদৰ বাবে আবেদন কৰিছিল সিহঁতৰ মেৰিট লিষ্ট কেতিয়া ওলাব? হয় ফ্ৰেণ্ডছ, ভিডিঅ'টো আপুনি স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইমৰ বাবে আমাৰ চেনেলটো চাই আছিল তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, যদি আপুনি 4500টা পদৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। আৰু তাৰ আগতে এটা কথা, যদি আপুনি 4500টা পদৰ বাবে আবেদন কৰিছিলে আৰু এতিয়া যি 5500 পদৰ বাবে আবেদন কৰাৰ পিছত যিটো মেৰিট লিষ্ট ওলাইছে, ইয়াতে যিটো কাট অফ মাৰ্ক আছে তাতকৈ বহুত মাৰ্ক কমি যাব 4500টা পদত। কিয়নো ফ্ৰেণ্ডছ, ইতিমধ্যে আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে 4500 পদৰ মেৰিট লিষ্ট অতি সোনকালে ওলাই পৰিব। আৰু এই যি 5500 পদৰ মেৰিট লিষ্ট ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট ওলাই পৰিলে ইয়াৰ পিছত ছেকেণ্ড, থাৰ্ড আৰু তাৰপিছত গৈ ফাইনেলটো ওলাই পৰিব। আৰু তাৰ পিছতেই এই যি 4500 পদৰ মেৰিট লিষ্ট আছে সেইটো ওলাব। পিছে এই বছৰৰ ভিতৰতে এই চাকৰিখিনি পাব বুলিও কিন্তু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। পিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়ালে এবাৰ চাই লওক। স্যার 4500 ভেরিফিকেশন কেতিয়া হ'ব 4500 এই 5500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। কাৰণ ইয়াতে 5500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4500টো আবেদন কৰিছে। গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4500ৰ পৰা আউট কৰি দিম। স্যার এইটো বছৰ হ'ব না 4500 এইটো বছৰ স্যার 4500 ভেরিফিকেশন কেতিয়া হ'ব 4500 এই 5500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। কাৰণ ইয়াতে 5500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4500টো আবেদন কৰিছে। গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4500ৰ পৰা আউট কৰি দিম। এইখিনি আছিল আজিৰ আমাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি আপুনি 4500টা পদৰ চাকৰিৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো অতিকৈ দৰকাৰী। ফ্ৰেণ্ডছ, আমি নেক্সট ভিডিঅ'ত আগবঢ়াবলৈ চেষ্টা কৰিম এই 4500 পদৰ কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ মাৰ্ক যোৱাৰ সম্ভাৱনা আছে। আপুনি আমাৰ লগত থাকক, আমাৰ সৈতে থাকক। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং। বাই বাই।